Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 10 কৈশোৰ প্ৰাপ্তি। আজিৰ আমাৰ টপিক হৈছে যৌন হৰমনৰ বাহিৰে থকা অন্যান্য হৰমনসমূহ। আমি অলৰেডি যৌন হৰমনৰ বিষয়ে চাইছোঁ। যৌন হৰমন যেনেকুৱা পুৰুষৰ ক্ষেত্ৰত আছিল কি টেষ্টষ্টেৰনৰ কি কাৰ্য হয় আমি গম পাওঁ এতিয়ালৈকে। তাৰপিছত স্ত্ৰীৰ ক্ষেত্ৰত আছিল ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন, এইবোৰ আমি অলৰেডি জানিছোঁ। সো আজি আমি সেই হৰমনবোৰৰ বাহিৰে আমাৰ শৰীৰত কি হৰমন আছে, এই হৰমনসমূহৰ কাম কি, হৰমনৰ মাত্ৰা কম বা বেছি হ'লে কি ধৰণে শৰীৰত প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে চাম। সো হৰমনৰ কথা জনাৰ আগতে আমি গ্ৰহন্থিবোৰৰ বিষয়ে জানিব লাগিব, যিবোৰ গ্ৰহন্থিয়ে হৰমন নিহৰণ কৰে। সো আমাৰ দেহত থকা কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহন্থি হৈছে যেনেকুৱা হাইপথেলামাছ এটা আমাৰ দেহত থকা গ্ৰহন্থি হয়। পিটুইটাৰী, যাক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয়। তাৰপিছত আছে পিনিয়েল গ্ৰহন্থি, থাইৰয়েড গ্ৰহন্থি, তোমালোকে নাম শুনিছা। আজিকালি থাইৰয়েডৰ প্ৰব্লেম বহুতৰে দেখিবলৈ পোৱা যায়। এটা আছে পেৰাথাইৰয়েড গ্ৰহন্থি, অগ্নাশয় গ্ৰহন্থি, শুক্ৰাশয়, ডিম্বাশয়, এইবোৰ হৈছে আমাৰ শৰীৰত থকা কিছুমান গ্ৰহন্থি, যাৰে আমি এই দুটা গ্ৰহন্থি যিবোৰ যৌন হৰমন ক্ষৰণ কৰে সেই বিষয়ে জানিছোঁ। সো আজি আমি বাকী কেইটামান গ্ৰহন্থিৰ বিষয়ে জানিম। পিটুইটাৰী গ্ৰহন্থিয়ে নিহৰণ কৰা হৰমনে অগ্নাশয় আৰু যি আমাৰ ডিম্বাশয় আছে, ডিম্বাশয়ক নিয়ন্ত্ৰণ কৰে, উত্তেজিত কৰে, যাৰ ফলত এই শুক্ৰাশয় আৰু ডিম্বাশয়সমূহে যিবোৰ যৌন হৰমন আছে, যৌন হৰমনসমূহক ক্ষৰণ কৰিব পাৰে। গতিকে যিটো পিটুইটাৰী গ্ৰহন্থি আছে সেইটো হৈছে কি গ্ৰহন্থিসমূহক নিয়ন্ত্ৰণ কৰা গ্ৰহন্থি। তাৰমানে ই গোটেই গ্ৰহন্থিবোৰক নিয়ন্ত্ৰণ কৰে, কেতিয়া কোনটো গ্ৰহন্থিয়ে হৰমন ক্ষৰণ কৰিব তাৰ নিৰ্দেশ দিয়ে পিটুইটাৰী গ্ৰহন্থিয়ে। সো পিটুইটাৰী গ্ৰহন্থি এবিধ অন্তঃস্ৰাৱী গ্ৰহন্থি আৰু ই মগজুৰ লগত সংলগ্ন হৈ থাকে। সো অন্তঃস্ৰাৱী মানে হৈছে কি যিবোৰ গ্ৰহন্থিয়ে কিবা পদাৰ্থ ক্ষৰণ কৰিব পাৰে সেইবোৰক অন্তঃস্ৰাৱী গ্ৰহন্থি বুলি কোৱা হয়। পিটুইটাৰী এবিধ অন্তঃস্ৰাৱী গ্ৰহন্থি হয়, যিটো আমাৰ মূৰত মগজুৰ ওচৰত থাকে। পিটুইটাৰী, অগ্নাশয় আৰু ডিম্বাশয়ৰ উপৰিও দেহত আন কিছুমান অন্তঃস্ৰাৱী গ্ৰহন্থি আছে। সেইবোৰ হ'ল থাইৰয়েড গ্ৰহন্থি, অগ্নাশয় গ্ৰহন্থি, এড্ৰিনেল গ্ৰহন্থি, হয়নে? ইয়াতে ফটো দিয়া আছে, চোৱা। ইয়াতে আছে পিটুইটাৰী গ্ৰহন্থি, সেইটো মূৰৰ ছাইডত থাকে পিটুইটাৰী গ্ৰহন্থি। থাইৰয়েড গ্ৰহন্থি আমাৰ ডিঙিত যিটো স্বৰযন্ত্ৰ থাকে, স্বৰযন্ত্ৰৰ ওচৰত বাটাৰফ্লাইৰ দৰে এবিধ গ্ৰহন্থি থাকে, তাক থাইৰয়েড গ্ৰহন্থি বুলি কোৱা হয়। তাৰপিছত এড্ৰিনেল গ্ৰহন্থি আমাৰ ষ্টমাক, আমাৰ পেটত থাকে। অগ্নাশয় আমাৰ পেটত থাকে। তাৰপিছত মহিলাৰ দেহত যি ডিম্বাশয় থাকে, ডিম্বাশয়ত গ্ৰহন্থি থাকে। তাৰপিছত পুৰুষৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ ওচৰত গ্ৰহন্থি থাকে। সো ইয়াতে চিত্ৰ কি কৈছে, মানৱ দেহত থকা অন্তঃস্ৰাৱী গ্ৰহন্থিসমূহৰ স্থান। এতিয়া ইয়াতে প্ৰজ্ঞান আৰু প্ৰহেলিকাই তেওঁলোকৰ ডক্টৰ মাহীয়েকৰ ঘৰলৈ গৈ এজন ল'ৰাক দেখা পাইছিল, কাকু নামৰ, আৰু তাৰ ডিঙিটো ফুলা আছিল। আৰু তেওঁলোকৰ মাহীয়ে কাকুৰ থাইৰয়েড গ্ৰহন্থিৰ পৰা উদ্ভৱ হোৱা গৰল ৰোগত ভুগি থকা বুলি কৈছিল। এতিয়া ইয়াৰ মানে কি?
তাৰমানে কি হৈছিল যে সেই যিজন কাকু আছিল কাকুৰ থাইৰয়েড গ্ৰন্থিৰ পৰা ৰোগ হোৱা বুলি কৈছিল। থাইৰয়েড গ্ৰন্থিটো ক'ত থাকে? আমাৰ ষড়যন্ত্ৰত থাকে, ৰাইট। ই বহুত ৰক্তকেশিকাৰ দ্বাৰা গঠিত হয়। ইয়াৰ ৰং হৈছে ব্ৰাউনিছ ৰেড কালাৰৰ। অকণমান কৈছোঁ থাইৰয়েড গ্ৰন্থি কেনেকুৱা হয়। ব্ৰাউনিছ ৰেড কালাৰ ইয়াৰ ৰং হয়। আৰু ই যি হৰমন ক্ষৰণ কৰে সেই হৰমনবোৰৰ নাম হৈছে যেনেকুৱা থাইৰক্সিন, যাক T4 বুলি কোৱা হয়, থাইৰক্সিন। তাৰপিছত ট্ৰাইআয়ড'থাইৰনিন, যাক T3 বুলি কোৱা হয়, ট্ৰাইআয়ড'থাইৰনিন। চ' এইবোৰ হৈছে কি একোটা হৰমন যিবোৰ থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰে। এতিয়া এই হৰমনবোৰৰ কাম কি? ইহঁতে কোষীয় শ্বসন কৰায়। কোষীয় শ্বসন মানে কি? যে আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যসমূহক সৰল ৰূপত ইহঁতৰ ৰূপান্তৰিত হ'ব লাগে, ৰাইট। যেনেকুৱা আমাৰ খাদ্যত কাৰ্বহাইড্ৰেট থাকে, সেই যিটো কাৰ্বহাইড্ৰেট আছে কাৰ্বহাইড্ৰেটৰ সৰল ফৰ্ম হৈছে কি মন'ছেকেৰাইড। চ' কাৰ্বহাইড্ৰেটক মন'ছেকেৰাইডত ৰূপান্তৰিত কৰে। তাৰপিছত আমাৰ খাদ্যত প্ৰ'টিন থাকে, প্ৰ'টিনৰ সৰল হৈছে এমিন' এচিড। চ' প্ৰ'টিনক এমিন' এচিডত ৰূপান্তৰিত কৰে। আমাৰ খাদ্যত চৰ্বি থাকে, চৰ্বিক ফেটি এচিড, চৰ্বিক ফেট বুলি কোৱা হয়, ইয়াক ফেটি এচিডত ৰূপান্তৰিত কৰে। এইবোৰ হৈছে কি খাদ্যৰ সৰল ফৰ্ম। চ' ইহঁতক সৰল ফৰ্মত ৰূপান্তৰিত কৰে এই হৰমনসমূহে। যেতিয়া এই হৰমনসমূহৰ মাত্ৰা কম বা বেছি হয় তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত পৰে। যদি হৰমনৰ পৰিমাণ কমি যায়, হৰমন ক্ষৰণৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে কি হয় আমাৰ ডিঙি ফুলি উঠে, যাক গইটাৰ গৰল ৰোগ বুলি কোৱা হয়। এইটো কি হয় কমি যোৱাৰ ফলত, যাক হাইপ'থাইৰয়ডিজিম বুলি কোৱা হয়, য'ত থাইৰয়েড হৰমনৰ ক্ষৰণ কমি আহে, তেনে ক্ষেত্ৰত গৰল ৰোগ হয়। আৰু যদি থাইৰয়েড হৰমনৰ ক্ষৰণৰ পৰিমাণ যদি বৃদ্ধি পায় তেতিয়াও মানুহৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়, মানুহৰ কেঞ্চাৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। চ' হৰমনৰ পৰিমাণ কম বা বেছি হোৱাটোৱে মানুহৰ দেহত বিশেষ প্ৰভাৱ পেলাব পাৰে। গতিকে হৰমন সদায় নিৰ্দিষ্ট মাত্ৰাতহে ক্ষৰণ হ'ব লাগে। আৰু এই হৰমনবিধ ক্ষৰণ হোৱাৰ কাৰণে আয়ডিনৰ প্ৰয়োজন হয়। তোমালোকে চাগে টিভিত এড চাইছা য'ত আয়ডিনযুক্ত নিমখ খাবলৈ কোৱা হয়। কিহৰ কাৰণে? আয়ডিন যিটো আছে আয়ডিনে থাইৰয়েড হৰমন ক্ষৰণত সহায় কৰে। চ' কাকুৰ থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰিব নোৱাৰিছিল। থাইৰক্সিন হৰমনৰ পৰিমাণ কমি আহিছিল। তেওঁলোকৰ মাহীয়েকেও অগ্নাশয় গ্ৰন্থিৰ প্ৰয়োজন হোৱা অনুযায়ী ইনচুলিন হৰমন প্ৰস্তুত কৰিব নোৱাৰাৰ ফলত মধুমেহ ৰোগত ভুগি আছে বুলি মাহীয়েকে কৈছিল। এতিয়া ইনচুলিন কি হয়? ইনচুলিনে যিটো গ্লুক'জৰ লেভেল থাকে শৰীৰত, যিটো গ্লুক'জৰ লেভেল থাকে সেইটো কম কৰি দিয়ে। তোমালোকে ডায়েবেটিছ ৰোগৰ নাম শুনিছা, যাক অসমীয়াত মধুমেহ ৰোগ বুলি কোৱা হয়। এই ডায়েবেটিছ ৰোগ হ'লে কি হয় শৰীৰত চুগাৰৰ পৰিমাণ বৃদ্ধি পায়, গ্লুক'জৰ পৰিমাণ বৃদ্ধি পায়, আৰু সেইটো সময়ত ডক্তৰে ইনচুলিন ল'বলৈ দিয়ে। ইনচুলিনে গ্লুক'জৰ পৰিমাণ শৰীৰত কমাই দিয়ে। চ' যিটো আমাৰ অগ্নাশয় গ্ৰন্থি আছে, আমাৰ অগ্নাশয় গ্ৰন্থিয়ে দুটা হৰমন ক্ষৰণ কৰে, এটা হৈছে ইনচুলিন আৰু এটা হৈছে গ্লুকাগন। ইনচুলিন আৰু গ্লুকাগন, আৰু দুয়োটা হৰমনৰ যি কাৰ্য আছে কাৰ্য কি হয় অপজিট হয়। ইনচুলিনে যেনেকৈ ব্লাড চুগাৰৰ পৰিমাণ কমাই দিয়ে, গ্লুকাগনে ইয়াক বৃদ্ধি কৰি দিয়ে। চ' যেতিয়া ইয়াৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া ইনচুলিন ইনজেকশ্যন বা ইনচুলিনযুক্ত ঔষধ লোৱা হয়, যিয়ে চুগাৰৰ লেভেলটো কমাই আনে। প্ৰজ্ঞান আৰু প্ৰহেলিকাই তেওঁলোকৰ মাহীয়েকৰ ক্লিনিকৰ বেৰত আঁৰি থোৱা তালিকা এখন দেখি এড্ৰিনেল গ্ৰন্থিৰ কথাও সুধিছিল। এড্ৰিনেল গ্ৰন্থি এবিধ গ্ৰন্থি হয়। চ' তেওঁলোকৰ মাহীয়েকে
এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনে সুষমভাৱে প্ৰৱাহিত ৰক্তত লৱণৰ ভাৰসাম্যতা বজাই ৰাখে বুলি কৈছিল। তেওঁলোকে কৈছিল যে তেজত লৱণৰ যি বেলেঞ্চ থাকে সেইটো নিয়ন্ত্ৰণ কৰে এড্ৰিনেল গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা যিবোৰ হৰমন আছে। এড্ৰিনেল গ্ৰন্থিয়ে দুটা হৰমন ক্ষৰণ কৰে, এটা হৈছে এড্ৰিনেলিন হৰমন, এড্ৰিনেলিন, আৰু এটা হৈছে নৰ এড্ৰিনেলিন। এই দুটা হৰমন ক্ষৰণ কৰে এড্ৰিনেল গ্ৰন্থিয়ে আৰু এই হৰমনবোৰক এমাৰ্জেঞ্চি হৰমন বা হৰমন অফ ফাইট বুলি কোৱা হয়, কাৰণ এইবোৰ হৰমন দ্ৰুত গতিত ক্ষৰণ হ'ব পাৰে। যেতিয়া ষ্ট্ৰেছ হয় বা যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, সেইটো সময়ত এই হৰমনবোৰ দ্ৰুত গতিত ক্ষৰণ হ'ব পাৰে কাৰণে ইয়াক ইমাৰ্জেঞ্চি হৰমন বুলি কোৱা হয়। যেনেকুৱা আমাৰ যেতিয়া গৰম লাগে, আমাৰ চুৱেটিং হয়, ৰাইট, আমাৰ চুৱেটিং হৈ পেলাই আমাৰ শৰীৰটো ঠাণ্ডা হয়। চুৱেটিং হোৱাত আমাৰ ঘাম ওলোৱাত সহায় কৰে এই হৰমনে। গুজবাম ওলোৱা, যেতিয়া আমাৰ ঠাণ্ডা লাগে গাত গুজবাম ওলায়, গুজবাম ওলোৱাতে এই হৰমনবিধে সহায় কৰে। ই আমাৰ যিটো হাৰ্টবিট আছে, হাৰ্টবিট ৰেট ইনক্ৰিজ কৰিব পাৰে, শ্বসনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, শৰীৰত গ্লাইক'জেন, লিপিড, প্ৰ'টিন, গ্লুক'জ এইবোৰ ব্ৰেকডাউন কৰাত, এইবোৰ চিম্পুল ফৰ্মত ৰূপান্তৰিত কৰাত এই হৰমনবোৰে সহায় কৰে। এই যিবোৰ হৰমন আছে, এই হৰমনবোৰৰ যদি তাৰতম্য হয় তেতিয়াহ'লে শৰীৰত যি লৱণৰ ভাৰসাম্যতা আছে সেইটো তাৰতম্য ঘটে। এড্ৰিনেলিন নামৰ এবিধ হৰমন নিঃসৰণ কৰে আৰু এই হৰমন বিশেষকৈ মানুহে যেতিয়া খঙাল, উত্তেজিত, উগ্ৰ হয় তেতিয়া দেহত সমতা স্থাপন কৰে। সেইকাৰণে ইয়াক ইমাৰ্জেঞ্চি হৰমন বুলি কোৱা হয়। দ্ৰুত গতিত ক্ষৰণ হ'ব পাৰে। পিটুইটাৰী গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰমনৰ নিৰ্দেশ অনুসৰি থাইৰয়ড আৰু এড্ৰিনেল গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে। পিটুইটাৰী গ্ৰন্থি বৃদ্ধি হৰমনো নিঃসৰণ কৰে আৰু এই হৰমনে ব্যক্তিৰ যি স্বাভাৱিক বৃদ্ধি আছে সেই বৃদ্ধিত সহায় কৰে। বন্যপ্ৰাণীৰ দেহতো হৰমন থাকেনে, সেইবোৰ প্ৰজনন কাৰ্যত কিবা ভূমিকা গ্ৰহণ কৰে নেকি, এই বিষয়ে আমি নেক্সট ভিডিঅ'ত চাম। আজি ভিডিঅ'ত ইমানখিনিয়ে, থেংক ইউ।